গুড ইভিনিং। যিহেতু বহুত মানে ল'ৰা ছোৱালীয়ে সুধি আছে যে এ বি ইউ বি মানে কাট অফ কিমান যাব ল'ৰা ছোৱালীৰ। চ' মানে এ বি ইউ বি কাট অফ কিমান যাব মই এই ভিডিঅ'ৰ জৰিয়তে জনাম মানে এটা এনালাইচিছ কৰিম দেই, যে কাট অফটো কোনো সঠিককৈ ক'ব নোৱাৰে, গম পাইছেনে, কাট অফটো কিমান মাৰে। কিন্তু আপোনালোকে এটা এনালাইজ কৰিব পাৰে যে পষ্ট ৱাইজ আপোনালোকৰ কিমান যাব, পষ্ট চাই পিনে আপোনালোকৰ কম্পিটিশ্যন চাই পিনে আৰু আপোনালোকৰ সেইবোৰ চাই পিনে এনালাইচিছ কৰিব পাৰে, গম পাইছেনে, কিমান কাট অফ যাব পাৰে। যিহেতু প্ৰত্যেকবাৰে কাট অফ আপোনালোকৰ কমি নাযায়, কেতিয়াও কাট অফ আপোনালোকৰ কমি নাযায়, কাট অফ সদায় বাঢ়িয়ে যায়। আপোনালোকে চাব প্ৰত্যেকটো এক্সামতে কাট অফ কোনোবা দিনাখন কমিছে নেকি। কাট অফ সদায় এক্সামত বাঢ়ি যায়, গম পাইছে নহয়। যিমান ৰিটেন হৈ গৈ থাকিব, যিমান এক্সাম হৈ গৈ থাকিব, সদায় কাট অফটো বাঢ়িয়ে গৈ থাকে, কেতিয়াও কমি নাহে কাট অফ, সেইটো কথা মনত ৰাখিব। চ' আপোনালোকক মই মানে কি যিখিনি পষ্ট আছে এ বি ইউ বি সেইখিনিৰ ওপৰত এক্সপেক্টেড কাট অফ দিব পাৰিম, মানে কি এনালাইচিছ কৰি এক্সপেক্টেড কাট অফ দিব পাৰিম। কিন্তু আপোনালোকক মই হেৰি দিব নোৱাৰিম, কি বোলে ফাইনেল কাট অফটো কোনো নাজানে, আনকি কোনো মাইকেলাল নাই মানে কাট অফটো জানা কথা, বুজিছেনে, ভগৱানেও নাজানে। যেতিয়া পৰীক্ষা এক্সামৰ কেণ্ডিডেটৰ ওপৰত ডিপেণ্ড কৰে, পষ্টৰ ওপৰত ডিপেণ্ড কৰে, বুজিছেনে। মই আপোনালোকক এক্সপেক্টেড এনালাইচিছ কৰি দিবহে পাৰিম, বুজিছেনে নাই, কাট অফ কিমান যাব পাৰে। চ' আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব যদি কাট অফৰ বিষয়ে জানিবলৈ মন আছে। এ বি ইউ বি ল'ৰা ছোৱালী দুয়োটাৰে কম, বুজিছে নহয়। আৰু আপোনালোকক এটা কথা জনাই দিওঁ, যিখিনি আপোনালোকে এ বি ইউ বি পষ্ট দেখিছে, এই পষ্টখিনি যি মানে কি 1000 নে 1100টা পষ্ট আছে, মানে সেই 1100-1000 পষ্টটো আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ পষ্ট হয় দেই গাইছ। আপোনালোকে এই কথাটো মনত ৰাখিব, আপোনালোকৰ যিখিনি পষ্ট আছে পষ্টখিনি আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ হয়। বহুতে ভাবে যে এইবিলাক কি বুলি কয় ষ্টেট ৱাইজ বুলি, কিন্তু ষ্টেট ৱাইজ নহয়, এজ পাৰ ৰেচিঅ' পপুলেশ্যন ৱাইজ আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ পষ্ট হয়। যিকেইটা পষ্ট আছে এইকেইটা ডিষ্ট্ৰিক্ট ৱাইজ পষ্ট আছে, গম পাইছে নাই। আপোনালোকে ডিষ্ট্ৰিক্ট ৱাইজ ধৰি লওক নটিফিকেশ্যনত দেখুৱাই দিয়া নাই, কিন্তু ডিষ্ট্ৰিক্ট ৱাইজ পষ্ট হয়, গম পাইছে নহয়। আৰু আপোনালোকে সকলোৱে গম পাইছে ভেকেঞ্চি বহুত কম এইবাৰ, গম পাইছে নহয়, ভেকেঞ্চি মানে বহুত কম আছে। চ' গাইছ মানে এনেকুৱা এটা কথা, মানে কি আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ ক'বলৈ গ'লে মানে কিছুমান ডিষ্ট্ৰিক্টত হাইষ্ট কাট অফ যায়, কিছুমান ডিষ্ট্ৰিক্টত ল' কাট অফ যায়, গম পাইছে নহয়। আপোনালোকে সকলোৱে গম পাই চাগে। চ' আপোনালোকক মই মিডিয়াম কাট অফটো কম, মানে মিডিয়াম মানে হাইষ্টটোৱে কৈ দিম আপোনালোকৰ, যিটোত মানে আপোনালোকে ৰখিলে আপোনালোকৰ মানে কি ৰিটেনলৈ চিলেকশ্যন হ'ব বা ফাইনেল চিলেকশ্যন কেতিয়া হ'ব, একে সকলোখিনি কম, মানে ৰিটেন কিমান পাব লাগিব, ফিজিকেলত কিমান পাব লাগিব, ভাইভাত কিমান পাব লাগিব, তেতিয়া আপোনালোকে ফাইনেল চিলেকশ্যন হৈ আপোনালোকৰ এপইণ্টমেণ্ট লেটাৰ আহিব। চ' ফাৰ্ষ্ট মই আপোনালোকে এ বি ইউ বিৰ ক্ষেত্ৰত ল'ৰাখিনিৰ কৈ লওঁ। ল'ৰাখিনি মানে কি হ'ল, আপোনালোকৰ যিখিনি ল'ৰা আছে আপোনালোকে সকলোৱে গম পায় পষ্ট বহুত কম আছে, গম পাইছে নহয়। ফাৰ্ষ্ট কথাটো হ'ল আপোনালোকৰ মেইন হ'ল পষ্ট কম, ছেকেণ্ড কথাটো হ'ল আপোনালোকৰ কম্পিটিশ্যন বেছি, বুজিছে নহয়। চ' সেইবাবে আপোনালোকৰ কাট অফ বেছিকৈ যাবই, বুজিছে নহয়। বেছিকৈ যাব মানে আপোনালোকক কিমান পাব লাগিব আপোনালোকক জনাই দিছোঁ। যিহেতু আপোনালোকে এইটো এক্সপেক্টেড দেই, এনালাইচিছ কৰিহে দিছোঁ। মানে আপোনালোকৰ কিমান পাব লাগিব, মানে সিবাৰে আপোনালোক গৈছে 3250 প্লাছ ছামথিং গৈছে, বুজিছে নাই, ইমানখিনি পষ্টত। চ' এতিয়া আপোনালোকে নিজে দেখিছে, আপোনালোকে 1100টা পষ্ট আছে বা 1000টা পষ্ট আছে। চ' আপোনালোকৰ কাট অফ কিমান যাব পাৰে আপোনালোকে গম পাইছেনে। কাট অফ যাবলৈ হ'লে আপোনালোকে প্ৰথম আপোনালোকে চিন আপত এক্সিলেণ্ট হ'ব লাগিব, এইটো একে 100%। লং জাম্পত এক্সিলেণ্ট হ'বই লাগিব, ফিজিকেলত ৰখিবৰ কাৰণে দেই, ফিজিকেলত ৰখিব মানে চিন আপতো এক্সিলেণ্ট হ'ব লাগিব আৰু লং জাম্পতো এক্সিলেণ্ট হ'ব লাগিব। আৰু থাৰ্ড কথাটো হ'ল আপোনালোকে ৰানিঙত 11.5 মিনিটৰ ভিতৰত সোমাবই লাগিব, সেইটো কিন্তু সঁচা কথা, যিটো ৰিয়েলিটি কৈ দিছোঁ। আপোনালোকে ভাবিব প্ৰায় ইমান কম টাইম কৈছে, কিন্তু যিটো সঁচা সেইটো সত্যটো ক'বই লাগিব নহয়। মানে কি পষ্ট ৱাইজ যিটো পষ্ট আছে, যিকেইটা পষ্ট আছে এইকেইটা পষ্টৰ ইমানখিনি কাট অফ, মানে ইমানখিনি টাইমত ৰানিং আপোনালোকে সোমাবই লাগিব, আৰু ফিজিকেল লং জাম্প আৰু চিন আপ আপোনালোকে এক্সিলেণ্ট মাৰিবই লাগিব, 11.5 মিনিটত সোমাবই লাগিব, বুজিছেনে। মানে আপোনালোকে টোটেল মাৰ্ক পাব লাগিব কিমান পাৰ্চেণ্ট, 32.80 আপোনালোকে ল'ৰাৰ ক্ষেত্ৰত ফিজিকেলত 32.80 মান পাব লাগিব, তেতিয়াহে আপোনালোকৰ ফিজিকেলত নাম আহিব, বুজিছেনে নহয়, জেনেৰেল কেটেগৰীত। চ' ডিষ্ট্ৰিক্ট ৱাইজ বেলেগ যায়। চ' আপোনালোকে এক্সপেক্টেড এটা দিছোঁ আৰু চব এভাৰেজ কৰি পিনে 32.80 পাবই লাগিব আপোনালোকে। 32.80 মান আপোনালোকে ফিজিকেলত যদি মাৰ্ক পায়, তেতিয়াহে আপোনালোকে এ বি ইউ বিত, মানে ইউ বি ক্ষেত্ৰত 32.80 পালে ইউ বিৰ ক্ষেত্ৰত নাম আহিব, আৰু এ বি ক্ষেত্ৰত 52.80 পালে আপোনালোকৰ জেনেৰেল কাষ্ট হ'লেও আপোনালোকৰ নাম আহিব, বুজিছে নহয়। আৰু কথাটো জানিছোঁ যে কেতিয়াও আপোনালোকৰ কাট অফ কমি নাযায়, কাট অফ বাঢ়িবহে, তাতে পষ্টটো কম, কাট অফ 100% বাঢ়িব, আপোনালোকে সেইটো মনত ৰাখিব। চ' 32.80 পালে আপোনালোকে জেনেৰেল হ'লেও অহাৰ চান্স আছে, মানে আহিব আৰু, বুজিছে নহয়। চ' কাষ্ট হ'লেও আহিব, জেনেৰেল হ'লেও আহিব, বা সকলোখিনি কাষ্টটো আহি যাব। চ' 32.80 পালে, বুজিছে নহয়। ফিজিকেলত আহি গ'ল এতিয়া, গম পাইছেনে নাই, মানে এ বি ক্ষেত্ৰত 52.80, বুজিছেনে, এ বি ক্ষেত্ৰত যিহেতু চিন আপ আছে। চ' এতিয়া 32.80 পালে, তাৰপিছত এতিয়া আকৌ ৰিটেনত কিমান পাব লাগিব গম পাইছে নহয়। ৰিটেনত আপোনালোকে যিহেতু 5 টাইমছ কেণ্ডিডেট মাতে, আপোনালোকৰ যিকেইটা পোষ্ট আছে 5 টাইমছ কেণ্ডিডেট মাতিব। আপোনালোকৰ দুটা পোষ্ট থাকিলে 5 দুগুণ 10টা কেণ্ডিডেট মাতিব, বুজিছে নাই, ৰিটেনৰ কাৰণে। চ' সেইটো দুটাৰ মাজত 10টাৰ মাজত কম্পিটিশ্যন হ'বলৈ গ'লে মানে আপোনালোকৰ 10টা বুলি মানে পষ্ট ৱাইজ কম্পিটিশ্যন হ'বলৈ গ'লে আপোনালোকে ৰিটেনত আপোনালোকে নাই কমেও 37 প্লাছ আপোনালোকে এবভ স্ক'ৰ উঠাব লাগিব। যদি আপোনালোকে ভাইভালো চিলেক্ট হ'বলৈ মন যায়, ভাইভালো চিলেক্ট হ'বলৈ হ'লে আপোনালোকে ফিজিকেলত 32.80, এ বিৰ কাৰণে 52.80 আৰু ৰিটেনত 37 পাব লাগিব, 37 প্লাছ মাৰ্ক পাব লাগিব, তেতিয়াহে আপোনালোকে মানে কি ভাইভালৰ নেক্সট ফেজলৈ চিলেক্ট হ'ব। নেক্সট ফেজলৈ চিলেক্ট হ'বলৈ
ৰিটেন পাছ কৰাৰ পিছত আপোনালোকৰ ভাইভালৈ মাতে দুজনকৈ কেণ্ডিডেট, গম পাইছে নহয়? দুজনকৈ কেণ্ডিডেট আপোনালোকৰ ভাইভাৰ কাৰণে মাতে। আপোনালোকক জনাই দিছোঁ, যিহেতু আপোনালোকে নাজানিবও পাৰে, দুজনকৈ কেণ্ডিডেট আপোনালোকক ভাইভা দিবৰ কাৰণে মাতে। চ' ভাইভা দিব হ'লে আপোনালোকে ভাইভাত 2 বা 3 পালেও একো নাই, 2 পালেও একো নাই। আপোনালোকে এইখিনি মাৰ্ক যদি আপোনালোকে উঠাই থয়, ফিজিকেলত আপোনালোকক ক'লোঁ 32.80 আৰু AB ক্ষেত্ৰত 52.80 আৰু ৰিটেনত 37 আৰু ভাইভাত 2-3 পালে আপোনালোকে ফাইনেল চিলেকশ্যনত মেৰিট লিষ্টত আপোনালোকৰ নাম আহিব, বুজিছে নহয়? যিকেইটা পোষ্ট আছে মানে পোষ্ট বহুত কোন আপোনালোকে সকলোৱে গম পায়। চ' এতিয়া মানে মেইন ফাৰ্ষ্ট ফেজটো টান হৈ আছে আপোনালোকে ফিজিকেল। এতিয়া ফিজিকেলত বহুত কাট অফ মাৰিব, গম পাইছে নাই? আপোনালোকে ফিজিকেলটো ভাল কৰিব হ'লে আপোনালোকে শ্বৰ্ট ট্ৰিক্স ইউজ কৰিব লাগিব। শ্বৰ্ট ট্ৰিক্স ইউজ কৰিবলৈ হ'লে আপোনালোকে প্ৰটিন পাউডাৰ এটা ল'বলৈ নাপাহৰিব, যিহেতু মই ডেছক্ৰিপশ্যনত দি থৈছোঁ এচিডিছ প্ৰটিন পাউডাৰ। যিহেতু আপোনালোকে হাইষ্ট ফিজিকেল পাৱাৰ নহ'লে মানে কামেই নাই, মানে এইটো মানে যিকেইটা পোষ্ট আছে মানে ইমান কম পোষ্টত আপোনালোকে ফিজিকেলি যদি পাৱাৰফুল নহয় আপোনালোকে ৰিটেনৰ কাৰণে চিলেকশ্যনে নহ'ব, বুজিছে নহয়? ফিজিকেলতে আপোনালোকৰ কাট অফৰ পৰা বাহিৰ হৈ যাব। চ' সেইবাবে এচিডিছ প্ৰটিন এটা আপোনালোকৰ ডেছক্ৰিপশ্যনত দি থৈছোঁ, এইটো ল'ব পাৰিলে, যিহেতু এনাৰ্জি লাগিব এতিয়া ভাল মানে কি ভাল মাৰ্ক এটা উঠাবলৈ, গম পাইছে নহয়? চ' ABUB ক্ষেত্ৰত গম পালে আপোনালোকে কিমান মাৰ্ক উঠাব লাগিব, যিটো ৰিয়েলিটি আৰু বেছিকৈ কৰি লাভ নাই, কমকৈ কৰি লাভ নাই, যিটো সঁচা হ'ব সেইটোৰ ওপৰতে ক'ব লাগিব। চ' এতিয়া ছেকেণ্ড ছোৱালীৰ ওপৰত কওঁ। ছোৱালীবিলাকে বহুত কৈ আছে মানে যে কিমান যাব কিমান নাযাব, মানে বহুতে গম নাপায় চাগে। চ' মানে কিমান যাব কোনোতো ক'ব নোৱাৰে, তেবোৰ আপোনালোকে এক্সপেক্টেড এটা এনালাইচিছ কৰি দিব পাৰি মানে কিমান যাব পাৰে, বুজিছে নহয়? চ' ছোৱালীবিলাকৰ ক্ষেত্ৰত ছোৱালীবিলাকে 30 পালে নিশ্চিন্ত মনে থাকক। ফিজিকেলত যদি কোনোবাই 30 পাইছে, 30 বা 31 পাইছে, নিশ্চিন্ত মনে থাকক। মই আপোনালোকক এষাৰ কথা ক'লোঁ, নিশ্চিন্ত মনে থাকক। ছোৱালীবিলাকৰ ইমান কাট অফ নাযায়। জেনেৰেল হ'লেও আপোনালোকে 30 বা 31 যদি পায় তেতিয়া মানে আপোনালোকৰ চিন্তাই নাই, বুজিছে নহয়? যিহেতু ছোৱালীৰ ক্ষেত্ৰত চিনাম নাই, 30 বা 31 পাওক, আপোনালোকে 100% আপোনালোকৰ ফিজিকেলত নাম আহিব, বুজিছে নহয়? তাৰপিছত আপোনালোকৰ ছেকেণ্ড হ'ল আপোনালোকৰ 37 মান আকৌ ৰিটেনটো উঠাব লাগিব, 37, 36 তেনেকুৱা মান ৰিটেনত হ'লে আপোনালোকৰ ভাইভালৈ চিলেক্ট হ'ব, গম পাইছে নহয়? ভাইভা পিছত আপোনালোকৰ তাৰপিছত ভাইভা দিয়াৰ পিছত আপোনালোকে ভাইভাত 2-3 উঠালে আপোনালোকৰ মেৰিট লিষ্টত অহা বহুতখিনি চান্সে পাইছে, যিহেতু ছোৱালী কম্পিটিশ্যন ল'ৰাৰ তুলনাত কি বুলি কয় কম, বুজিছে নহয়? আৰু আপোনালোকে এটা কথা মনত ৰাখক, সকলোতকৈ বেছি পোষ্ট এপ্লাই কৰা পোষ্ট হ'ল ABUB-তে, গম পায় নাই? এপিয়াৰতকৈ আপোনালোকৰ ABUB-ত যিহেতু আপোনালোকৰ কেণ্ডিডেট বহুত হয়, যিহেতু হায়াৰ ছেকেণ্ডেৰী পাছ মেট্ৰিক পাছ কেণ্ডিডেট বহুত থাকে, বুজিছে নহয়? চবে এপ্লাই কৰিছে, বেছিকৈ এপ্লাই কৰা কেণ্ডিডেট হৈছে ABUB, যিহেতু কিছুমানৰ চাইন্স নাথাকে, সেইবাবে আপোনালোকে ABUB-তে বহুতখিনি কেণ্ডিডেট হয়। চ' কম্পিটিশ্যন ABUB-তে হয়, সেইবাবে আপোনালোকে ভাল মাৰ্ক এটা পাবই লাগিব। চ' আপোনালোকে গম পালে ছোৱালীবিলাকৰ ক্ষেত্ৰত 30 বা 31 পাব লাগিব ফিজিকেলত, তাৰপিছত আপোনালোকে পাব লাগিব ৰিটেনত পাব লাগিব 37 আৰু আপোনালোকে পাব লাগিব ভাইভাত 2 বা 3, তেতিয়া আপোনালোকে ফাইনেল মেৰিট লিষ্টৰ কাৰণে চিলেক্ট হ'ব, বুজিছে নহয়? আৰু ছোৱালীখিনিকো কৈ দিলোঁ আপোনালোকে প্ৰেক্টিছ কৰি থাকিব ভালদৰে, আৰু লগতে আপোনালোকৰ ছোৱালীখিনিও কৈছোঁ প্ৰটিন পাউডাৰ এটা ল'বলৈ নাপাহৰিব যদি ভাল মাৰ্ক এটা উঠাবলৈ মন যায়, যিহেতু এনাৰ্জি লাগিব। চ' সেইবাবে আপোনালোকে প্ৰেক্টিছ কৰি থাকিব। এবাৰ বহুত কম্পিটিশ্যন হাৰ্ড হ'বলৈ গৈ আছে, পোষ্ট কম কেণ্ডিডেট বেছি, বহুত কম্পিটিশ্যন এবাৰ হাৰ্ড হ'বলৈ গৈ আছে ABUB ক্ষেত্ৰত, গম পাইছে নহয় গাইছ? চ' মোৰ মতে মানে আপোনালোকে এক্সপেক্টেড কাট অফটো দি দিলোঁ এনালাইচিছ কৰি, এটা আইডিয়া কৰি পিনে, যিহেতু বহুতে সুধি আছিলে। চ' আৰু এটা কথা কৈ দিওঁ, আপোনালোকৰ মোৰ মেম্বাৰশ্বিপটো আপোনালোকে বহুতে জইন কৰা নাই, 50 জন মানে জইন কৰিছে। চ' আপোনালোকে মোৰ মেম্বাৰশ্বিপটো জইন কৰিব, আপোনালোকক ফুল ডিটেইলছ দিয়া হ'ব, কুৱেশ্যন এনচাৰৰ পৰা এনালাইচিছ কৰি, তাৰপিছত ফিজিকেলৰ পৰা এনালাইচিছ কৰি কেনেকৈ কি কৰিব লাগিব সকলো একে শ্বৰ্ট ট্ৰিক্স দিয়া হ'ব, যিবোৰ ট্ৰিক্সত আপোনালোকে প্ৰথমবাৰতে আপোনালোকে যিমান কম পোষ্টে নহয় আপোনালোকে ক্লিয়াৰ কৰিব পাৰিব। কাৰণ আপোনালোকে এটা পোষ্টহে লাগে, কেনেকৈ ক্লিয়াৰ কৰিব আপোনালোকে মোৰ মেম্বাৰশ্বিপ জইন কৰিব, মই আপোনালোকক ফাৰ্ষ্ট ফেজতে আপোনালোকক অসম পুলিচৰ এক্সামত মেৰিটত নাম বনাই দিম। চ' আপোনালোকে পাৰিলে মোৰ মেম্বাৰশ্বিপটো জইন কৰিব গাইছ। ধন্যবাদ। আজি ভিডিঅ'টো কেনেকুৱা পালে জনাব, যিহেতু বহুতে সুধি থকাৰ বাবে মই এইটো কাট অফ বনালোঁ, যিহেতু ইণ্টাৰভিউ হোৱাই নাই, তেবোৰ আপোনালোকক এক্সপেক্টেড মানে কি এনালাইচিছ কৰি এটা কাট অফ দিছোঁ। ধন্যবাদ। আৰু নেক্সট ভিডিঅ' এপিয়াৰৰ লগত কৈ আছে, এপিয়াৰৰ ওপৰত নেক্সট ভিডিঅ' আহি আছে। ধন্যবাদ গাইছ।